ডিজাইনাৰ ড্ৰেছ এযোৰ পিন্ধি যেনেকুৱাকৈ ভাল লাগে তেনেকুৱাকৈ মোৰ আকৌ ডিজাইনাৰ ড্ৰেছ বনাবলৈও বহুত বেছি ভাল লাগে। বহুত দিনৰে পৰা ভাবি আছিলোঁ চাদৰ মেখেলা এযোৰ ব্যৱহাৰ কৰি পেলাই ধুনীয়া লেহেংগা এযোৰ বনাম, কিন্তু সময়ৰ অভাৱত বনাই উঠিব পৰা নাছিলোঁ। কেইদিনমান আগত মই এই চাদৰ মেখেলাযোৰ ব্যৱহাৰ কৰি পেলাই এযোৰ আনাৰকলি বনাইছিলোঁ, যিটো আনাৰকলিৰ ফটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ, স্ক্ৰীনতো দি দিছোঁ। এই আনাৰকলিটোকে মই ৰিইউজ কৰি পেলাই এটা ধুনীয়া লেহেংগাৰ লুক দিছোঁ। দেখিবলৈ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ওপৰৰ যিটো পাৰ্ট আছিলে সেই পাৰ্টটোক মই কাটিং কৰি উলিয়াই পেলাই ব্লাউজৰ আকাৰ দিছোঁ, আৰু তলৰ যিটো ঘেৰৰ পাৰ্ট আছিলে সেই পাৰ্টটোত মই বেল্ট এটেচ কৰি পেলাই এনেকুৱাকৈ লেহেংগাৰ আকাৰ দিছোঁ। আৰু যিহেতু মই মেখেলাটো আৰু চাদৰটো দুয়োটা ইউজ কৰি পেলাই লেহেংগাটো বনাইছিলোঁ, তাৰ বাবে আমাৰ এক্সট্ৰা দুপট্টা বনাবলৈ কাপোৰ নাছিলে। দুপট্টাটো বনাবৰ বাবে মই এটা শাৰী লৈছোঁ, আৰু সেই শাৰীটোত যিটো চাদৰ মেখেলাৰ লেচ আছিলে সেই লেচটো এটেচ কৰি পেলাই এনেকুৱাকৈ এটা সম্পূৰ্ণ লুক দিছোঁ। দেখি পেলাই কেনেকুৱা লাগিছে ড্ৰেছটো কমেণ্ট কৰি জনাব। আৰু যদিহে আপোনালোকে ডিজাইনাৰ ড্ৰেছ কেনেকুৱাকৈ মেকিং কৰা হয় তাৰ ওপৰত ভিডিঅ' চাব বিচাৰে, তেন্তে আপোনালোকে মোৰ পেজটো ফ'ল' কৰি ল'ব, আৰু এখন ইউটিউব চেনেলো আছে মোৰ, তাতো আপোনালোকে ভিজিট কৰিব পাৰে। থেংক ইউ।